फ्रेंड्स नमस्कार। तो फ्रेंड्स मैं এই ভিডিওটো লাইছো গণিতৰ ওপৰত স্পেশালি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যি নতুনকৈ ইন্টাৰভিউ হ'ব ডাইৰেক্টৰ অফ হেলথৰ হক বা এপিডিসিএল হক বা গুৱাহাটী হাইকোৰ্টৰ হক। তো এই এক্সাম সমূহত কেনে ধৰণৰ গণিত সমূহ আহিব মই স্পেশালি ডাইৰেক্টৰ অফ হেলথৰ কথা ক'ব বিচাৰিছো। ইয়াতে ক্লাস 8 আৰু 10 ষ্টেণ্ডাৰ্ডৰ গণিত সমূহ আহিব। গ্ৰেড ডিৰ যোনটো এক্সাম হয় গ্ৰেড 4 ৰ তাতে ক্লাস 8 ষ্টেণ্ডাৰ্ডৰ গণিত আহিব আৰু গ্ৰেড 3 ৰ যোনটো এক্সাম হয় তাতে ক্লাস 10 ষ্টেণ্ডাৰ্ডৰ গণিত আহিব। মই দুইটাই মিলাই কিনে কিছু ইম্পৰ্টেন্ট মেথছ লৈ আহিছো। তো ভিডিওটো ভালদৰে চাব আৰু লাইক কৰি দিব, শেয়াৰ কৰি দিব, ওকে। আৰু যদি এমডি টিচ একাডেমিক সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব। মই আজি প্ৰথম কোৱেশ্চন লৈ আহিছো নাম্বাৰছৰ ওপৰত যোনটো সকলোৰে ইম্পৰ্টেন্ট হয় গ্ৰেড 3 হওক বা গ্ৰেড ডি হওক। এই কোৱেশ্চনটো দিছে চাব যে 935421 into 625 এই সংখ্যাটোক আমি পূৰণ কৰিব লাগে। পূৰণ কৰি কিনে অপচন এ বি সি ডি। এটা সব এই এক্সাম সমূহত আমি সময় বচাব লাগে। সময় বচোৱাটো আমাৰ সকলোতকৈ ডাঙৰ কথা। গণিতত এই সংখ্যাটো পূৰণ কৰিবলৈ গলে আপুনি যদি 2-3 মিনিট খেদাই দিয়ে তেনেহলে কিন্তু নহব। মই আপোনালোকক এটা ট্ৰিক দিম যে এই ট্ৰিকত কৰিব আপোনালোকে খুব সোনকালে হ'ব, ওকে। ট্ৰিকটো হ'ল চাব যে এই ফাৰ্ষ্টৰ সংখ্যাটো লিখিলো 935421 into 625। এতিয়া চাওক আপুনি 625 ৰ আমি স্কয়াৰ কম বা বৰ্গ যদি উলাও কিমান ওলাব। তো চাব 935421 into 54 মানে কি 5ক আমি যদি 4 বাৰ পূৰণ কৰো 625 পাম, ওকে। নেক্সট মই কি কৰিছো চাব আকৌ লিখিলো 935421 into 10/2 আৰু পাৱাৰ দি কেনে 4 লিখিছো। এইটো কথা মন কৰিব 5 আছিল 5ৰ জায়গাত মই কি লিখিছো 10, ওকে। মন কৰিব 10 দি কেনে তলত আকৌ 2 দিছো, তাৰ মানে কি 2 দি যদি 10ক হৰণ কৰো কিমান পাম আমি 5 এ পাম, ওকে। আৰু পাৱাৰ দি কেনে আকৌ কি লিখিছো মই ইয়াতে 4 লিখিছো, ওকে। নেক্সট স্টেপ চাব। নেক্সট স্টেপত আহিল 935421 আহি গল। এটা 10 into 4 টাইমছ নিশ্চয় গম পাইছে তেনেহলে কি আহি গল 1 লগত 4টা শূন্য আৰু 2টো 4 বাৰ পূৰণ কৰিলে আমি কিমান পাই যাম 16 পাই যাম। এতিয়া আপুনি চিন্তা কৰক এই 16 দি কেনে ইয়াৰে যিকোনো এটা সংখ্যা হৰণ কৰি দিয়ক আপোনাৰ আনসাৰ ওলাই যাব। তেনেহলে আমাৰ ইয়াৰে আনসাৰ কোনটো ৰাইট হয় ডি অপচন ৰাইট হয়, ওকে। নেক্সট কোৱেশ্চনটো সুধিছে হুইচ অফ দা ফলোইং ইজ এ প্ৰাইম নাম্বাৰ। ইয়াতে দিয়া কোনটো সংখ্যা এটা প্ৰাইম নাম্বাৰ হয়। তো 2 is a prime number, okay. 2 is a prime number আমি জানো যে a prime number is a natural number greater than 1 which has no positive divisor other than 1 and itself. So hence the prime numbers are 2, 3, 5, 7, 11, 13 and 17, okay. মই next question লৈ যাও। next question to আছে what is the greatest 4 digit number exactly divisible by 88। question to মন কৰিব 4ৰ সকলোতকৈ ডাঙৰ সংখ্যাটো কি, 4 ডিজিটৰ সকলোতকৈ লাৰ্জেষ্ট নাম্বাৰটো কি যোনটোক আমি 88 এ দি হৰণ কৰিব পাৰো, ওকে। ইয়াক কৰাৰ নিয়মটো হল কি চাব 4ৰ সকলোতকৈ ডাঙৰ সংখ্যাটো কি হয় 9999 9999, ওকে। ইয়াক ডিভাইডেড বাই কিমান বুলি কৈছে 88। তো 88 দি ইয়াক আমি কি কৰিলো হৰণ কৰিলো, ওকে। ইয়াক হৰণ কৰি কিনে আমি কি পালো মন কৰিব ইয়াক হৰণ কৰি কিনে আমি কি পালো 113 আৰু বাকি কিমান ৰৈ গল ৰিমাইন্ডাৰ কিমান ৰৈ গল 55। ভাগফল পালো 113 আৰু ভাগশেষ কিমান 55। তেনেহলে 4 ডিজিট নাম্বাৰ এক্সাক্টলি ডিভিজিবল বাই 9999 ৰ পৰা আপোনাৰ যোনটো ভাগশেষ ৰিমাইন্ডাৰ যোনটো ৰৈ গৈছে এইটো বিয়োগ কৰি দিয়ক। বিয়োগ কৰি কিনে আমি কিমান পালো 9944। তেনেহলে আমাৰ অপচন কোনটো হ'ব এ, ওকে। এনে ধৰণে এইটোৰ আনসাৰ লম, ওকে ফ্ৰেন্ডস। নেক্সট কোৱেশ্চনটো চাব what is the least number which when divided by 8, 12, 15 and 20 leaves in each case a remainder of 5। ইয়াতে এনে দিয়া সংখ্যা গিটা a b c d ৰ কোনটো সংখ্যাক আমি 8, 12, 15 আৰু 20 দি হৰণ কৰিলে ডিভাইড কৰিলে আমি সকলোতে ভাগশেষ মানে ৰিমাইন্ডাৰ কিমান পাম 5 পাম। 8 দি হৰণ কৰিলে আপুনি 5 পাব, ভাগশেষ 12 দি কৰিলেও 5 পাব।
ওকে এইটো কৰাৰ নিয়ম হল কি মই কৈ দিছো প্ৰথমতে যি সংখ্যা কিটা কৈছে এই সংখ্যা কিটাৰ আপুনি লসাগু উলিয়াই লব সো এলসিএম উলিয়াই লম আমি 8 12 15 আৰু 20 ৰ এলসিএম উলিয়াই লম এলসিএম কিমান পালো 120 ওকে তেনে হলে আমাৰ গুটি কিটাৰ সংখ্যা ৰিমাইন্ডাৰ কিমান থাকিব বুলি কৈছিল 5 120 ৰ লগত তেনে হলে আকৌ ৰিকুৱেন্ট নাম্বাৰ 120 ৰ লগত 5 আপুনি যোগ কৰি দিও কিমান ওলাইব 125 তাৰ মানে আমাৰ অপচন এ ৰাইট হয় এই পদ্ধতিত এনে ধৰণৰ কোৱেশ্চন সমূহৰ আনসাৰ ওলাই ওকে নেক্সট কোৱেশ্চন টু দিছে যাব what is the smallest number which when diminished by 12 is divisible 8 12 22 and 24 এই সংখ্যাটো ঠিক তেনেদৰে কৰিছে আমি আগতে 8 12 22 আৰু 24 ৰ কি উলিয়াম এলসিএম উলিয়াম প্লাস যোগ কৰি কিনে কিমান দিছিল ইয়াতে আমাৰ সংখ্যা 12 তো এই দুটা সংখ্যাৰ আমি লসাগু কৰি কিনে আমি বেলেগ জাত কৰিছে ইয়াতে মই কৰি কিনে দেখো নাই আপোনাক 8 12 22 আৰু 24 ৰ লসাগু কিমান আহিছে 264 প্লাস ডিমিনিশ সংখ্যা কিমান আছিল আমাৰ ইয়াতে 12 তো 264 প্লাস 12 যোগ কৰিলে কিমান পাই গল আমি 276 ওকে নেক্সট কোৱেশ্চন লৈ যাও আমি খুব ইম্পৰ্টেন্ট হয় এনে ধৰণৰ কোৱেশ্চন আহিব আশা কৰো এইবাৰ এক্সামত তো নেক্সট কোৱেশ্চন দিছে চাব যে 2664 divided by 12 divided by 6 এই সংখ্যাটো কেনে ধৰণে কৰিব চাব 2664 divided by 12 আকৌ divided by 6 বহুতে ভাবিব 12 আৰু 6 ক এড কৰি কিনে দুইটা মিলাই কিনে এক হৰণ কৰি দিও এনে ধৰণে নহয় আপুনি এটো এনেকা কৰিব প্ৰথমতে 12 দি কিনে 2664 ক হৰণ কৰক ওকে 12 দি কিনে ইয়াক হৰণ কৰিলো কৰি কিনে কিমান পালো 222 প্ৰথম কাম কি 12 দি কিনে এইটো সংখ্যা হৰণ কৰা কৰি কিনে কিমান পালো 222 নেক্সট টাইম আকৌ 222 আকৌ 6 দি হৰণ কৰিলো এবাৰ কিমান পালো 37 তেনে হলে আমাৰ আনসাৰ কোনটো হবে ইয়াতে অপচন সি ওকে ওকে নেক্সট কোৱেশ্চন টু চাও আমি which one of the following cannot be square of natural number ইয়াতে ধৰক কোনটো সংখ্যা square of natural number নহয় তো কোৱেশ্চন চাব অপচন এ বি সি ডি দিছে the square of natural number cannot end with 2 ওকে আগতে 2 দি এন্ডিং নহয় বুলি আমি গম পালো তো hence 128242 cannot be the square of natural number মানে 82 নহব অপচন এ টু নহয় বুলি গম পালো তেনেহলে বাকি ৰৈ গল কোন বি সি আৰু ডি তেনেহলে আমাৰ আনসাৰ কোনটো নহয় সৰি আনসাৰ কোনটো হয় অপচন এ ওকে নেক্সট লাস্ট কোৱেশ্চন টু দেখাও আজিৰ নেক্সট কোৱেশ্চন টু দিছে চাব 32323 plus 7344 plus 41330 minus 317 into 91 চাব এইগিটা মান যোগ কৰিছে বিয়োগ এই দুটা মান পূৰণ কৰিছে কৰি কিনে আপুনি কোনটো পাব আপোনাৰ পদ্ধতিত কৰিব গলে বহুত টাইম লাগি যাব পাৰে এটা কাম কৰিব প্ৰথমতে এই সংখ্যা কেইটা আপুনি যোগ কৰি লব ইয়াতে কৰি দিছে it is speed and accuracy which decide the winner you can use various method to do complex calculation quickly এটো আপুনি যিকোনো এটা পদ্ধতিত কুইকলি কৰি লব পাৰে মই সিম্পল পদ্ধতি এটোৱে কম প্ৰথমতে এই মান গিটা আপুনি যোগ কৰি লওক যোগ কৰি কিনে ইয়াতে যি মান পায় সেই মানটো ৰাখিলো মই 80997 ওকে মাইনাস কাক কৰিব লাগিব এই দুটা সংখ্যাক পূৰণ কৰি কিনে কিমান পালো 28847 ওকে এতিয়া এই মানটোৰ পৰা এইটো মান বিয়োগ কৰি দিওক আমাৰ আনসাৰ ওলাই যাব তো এইটোৱে ভিডিও থাকিল নেক্সট ভিডিওত মই আৰু গণিত লৈ আহিম তো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব ওকে